হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন নটিফিকেশ্যন, আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ। ছ' ইয়াতে কাট অফ মাৰ্কছ দিছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024। ইয়াতে প্ৰিলিমিনাৰী আৰু মেইনছৰ যোনটো ৰিটেন এক্সামিনেশ্যন আছিলে, ৰিটেন ষ্টেজৰ ইয়াতে কাট অফ মাৰ্কছ দিছে। ঠিক আছে, প্ৰিলিমিনাৰীটো আপোনালোকৰ 8 জুন 2025 হৈছিলে আৰু মেইনছ হৈছিলে 11, 12 আৰু 13 অক্টোবৰ 2025। ছ' ইয়াতে কাট অফ মাৰ্কছ দিছে আৰু মই আপোনালোকক ইয়াতে এটা কথা কৈ লৈছোঁ, APSCয়ে হয়তো এইবাৰ কাট অফ মাৰ্কছ দিয়াৰ ইমান সম্ভাৱনা নাছিলে, কিন্তু মই নাম ৰিভিল নকৰোঁ, কিন্তু ইয়াতে কেইবাজনো কেণ্ডিডেটছে RTI কৰিছিলে কাট অফ মাৰ্কছৰ লৈ পেলাই, আৰু তেওঁলোকৰ পৰা APSCৰ পৰা ৰিপ্লাইও আহিছিলে কাট অফ মাৰ্কছ সোনকালে পাব্লিছ কৰিম বুলি। ছ' মোৰ মতে RTI কৰি থকাৰ কাৰণেহে চাগে কাট অফ মাৰ্কছ ৰিলিজ কৰিছে, তেওঁলোকে পাব্লিছ কৰিছে। ছ' নহ'লে হয়তো কাট অফ মাৰ্কছ তেওঁলোকৰ দিয়াৰ এইবাৰ কোনো তেনেকুৱা মতলব নাছিলেই যিমানখিনি দেখিছোঁ, কাৰণ ফাইনেল কাট অফ মাৰ্কছ দি দিলে বাকী প্ৰিলিমছ আৰু মেইনছৰ কাট অফ মাৰ্কছটো একেলগে দিব পাৰিলেহেঁতেন। ইমান দিন ৰৈ থকা কি দৰকাৰ, একেলগে গোটেইখিনি বস্তু ক্লিয়াৰ কৰিব পাৰিলেহেঁতেন। ছ' ইমান দিন দিয়া নাছিলে কাৰণ RTI কৰিছে বহুতকেইজন মোৰ ইউটিউবৰ চেনেলৰ লগতে জড়িত হৈ থকা মই দেখিছোঁ। মই নাম মেনশ্যন নকৰোঁ, কিন্তু তেওঁলোকে RTI কৰি পেলাই APSCক ৰিকুৱেষ্ট কৰিছিলে। ছ' সেই ৰিকুৱেষ্টখিনি ৰাখি পেলাই হয়তো APSCয়ে কাট অফ মাৰ্কছ ৰিলিজ কৰিছে। বাৰু যি কি নহওক, তেওঁলোকক ক্ৰেডিট দিব লাগিব বাৰু, তেওঁলোকে RTI কৰিছিলে, এইটো ক্ষেত্ৰত বহুতখিনি চেষ্টা কৰিলে। আৰু লগতে বাকী ইয়াৰে কাট অফ মাৰ্কছখিনি যদি আপোনালোকে চাই, ইয়াতে দেখিছে, মই অকণমান জুম কৰি দিছোঁ। প্ৰথম হেৰিটো হ'ল প্ৰিলিমিনাৰী আৰু পিছৰটো মেইনছ যোনটো ৰিটেন এক্সাম, এক্সক্লুডিং ইণ্টাৰভিউ। ঠিক আছে, ইয়াতে ইণ্টাৰভিউ মাৰ্কছ এড হোৱা নাই, অকল জাষ্ট মেইনৰ যোনটো ৰিটেন এক্সামিনেশ্যনৰ ষ্টেজ সেইটোৰ কথা কৈছে। অ'পেন কেটেগৰী প্ৰিলিমিনাৰী কাট অফ আছিলে মেইলৰ 87.50, ফিমেল 86, OBC MOBCৰ মেইলৰ 76, ফিমেল 76 সমান। মৰাণ আৰু মটকৰ 74 গৈছে, আৰু লগতে SC মেইলৰ 71.50, ফিমেলৰ 71.50, ST প্লেইনছ 70.50, ST হিলছ 60। ঠিক আছে, আৰু ইয়াতে যদি আমি বাকী PWBDৰ কথা চাওঁ, লোক'মেটৰ 57, ডিফ 18.50, ল' ভিজন 51, মাত্ৰ 18.50 ডিফৰ কাট অফ, আৰু এক্স ছাৰ্ভিচমেনৰ 29.50 প্ৰিলিমিনাৰী কাট অফ। আৰু যদি আমি বাকীখিনিৰ কাট অফৰ তুলনা কৰোঁ, এতিয়া মেইনছৰ যদি আমি ফাইনেল যোনটো কাট অফ হয়, ছ' সেইটো যদি চাওঁ, তেতিয়াহ'লে বাকীবিলাক কেটেগৰীৰ লগত অ'পেন কেটেগৰী বা OBC MOBC সেইখিনিৰ বেছি ডিফাৰেঞ্চ নাই, কিন্তু ইয়াতে যদি প্ৰিলিমিনাৰী কাট অফখিনি চাওঁ, তেতিয়াহ'লে ইয়াতে যথেষ্ট আমি ডিফাৰেঞ্চ দেখা পাইছোঁ। ইয়াতে অ'পেন কেটেগৰী আৰু OBCৰ ডিফাৰেঞ্চটো তথাপিতো আমি যদি ইয়াৰ পৰা যদি পোনে চাওঁ, তেতিয়াহ'লেও ইয়াতে 11.50 মাৰ্কছৰ ডিফাৰেঞ্চ এটা আহিছে আপোনালোকে যদি চায়। ঠিক আছে, ছ' তেনেকুৱা ধৰণকে মেইনছৰ কাট অফ অ'পেন কেটেগৰী 662, OBC MOBCৰ 654, 682 অ'পেন কেটেগৰী, OBC MOBCৰ 654, মৰাণ মটকৰ 658, মটক 654, SC 647, ST প্লেইনছ 622, ST হিলছ 581, আৰু PWBD লোক'মেটৰ 560, ডিফ 206, ল' ভিজন 590, এক্স ছাৰ্ভিচমেনৰ 550। ঠিক আছে, ছ' ইয়াতে এইখিনি মেইনছৰ কাট অফ মাৰ্কছ। আৰু আপোনালোকে নাভাবিব যে কাট অফ মাৰ্কছত সোমালে বোলে ফাইনেল চিলেকশ্যন পাব, কাৰণ আপোনালোকে দেখিছে এইবাৰ কাট অফ মাৰ্কছ 800+ গৈছে ফাইনেল চিলেকশ্যনৰ কাৰণে। ছ' আপোনালোকে 662 পোৱাজনে ডেফিনেটলি আপোনালোকে ফাইনেল চিলেকশ্যন নাই পোৱা। 662 পোৱাজনতকৈ যদি আপোনালোকে 750 মান পাইছিলে, তেতিয়াহে আপোনালোকৰ ফাইনেল চিলেকশ্যন পোৱাৰ সম্ভাৱনা ইয়াতে বাঢ়ি যায়। 730, 740, 750 তেনেকুৱা ধৰণৰ মাৰ্কছ যদি পাইছে, বাকী ইণ্টাৰভিউটো যদি আপোনালোকে গৈ পেলাই 120+ স্ক'ৰ কৰিছেগৈ, তেতিয়া গৈ পেলাই আপোনালোকে তাতে ফাইনেল কিবা এটা ছাৰ্ভিচ কেডাৰ পাইছেগৈ। কিন্তু তাতকৈ যদি কম পাইছে, তেতিয়াহ'লে হয়তো আপোনালোকে ফাইনেল চিলেকশ্যন পোৱা নাই। ঠিক আছে, ছ' এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ। আৰু ইয়াতে লিখিছে কাট অফ মাৰ্কছ আৰ অন দি বেচিছ অফ জেনেৰেল ষ্টাডিজ পেপাৰ 1 অনলি। দ্য জেনেৰেল ষ্টাডিজ পেপাৰ 2 ইজ কোৱালিফাইং নেচাৰ উইথ মিনিমাম qualifying mark fixed at 33% as per rules of the Assam Public Services Combined Competitive Examination Amendment Rules 2019. ঠিক আছে, Combined Competitive Examination Amendment Rules 2019 মতে চলি আছে গোটেইখিনি। আৰু আপোনালোকে জানে পেপাৰ 2খন কোৱালিফাইং পেপাৰ হয়, অনলি পেপাৰ 1ৰ ইয়াতে এইখিনি কাট অফ মাৰ্কছ দিছে। বাকী আপোনালোকৰ আৰু এটা কুৱেশ্যন আহিছে, আৰু এটা প্ৰশ্ন আহিছে যে এইবাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025ৰ নটিফিকেশ্যন কেতিয়া আহিব। ছ' সেইটো বহুত থিয়ৰী লগালে, ময়ো খবৰ ল'লোঁ বহুত, চবেই কৈ থাকে আজি দিব কালি দিব। ছ' কাইলৈতো ইলেকশ্যনে আহিলে, আৰু মোৰতো লগা নাই এই চৰকাৰখন এতিয়া হেং হৈ আছে। ভৱিষ্যতলৈ ইলেকশ্যনৰ পাছত এইখন চৰকাৰ থাকে নে চৰকাৰ চেঞ্জ হয়, তেনেকুৱা ধৰণৰ হৈ আছে। ছ' মষ্ট প্ৰবেবলি চৰকাৰখন থাকিব লাগে বাৰু,
যিমানখিনি ট্ৰেণ্ড দেখিছোঁ, কিন্তু মই এইটো বস্তু পলিটিকেল কমেণ্ট কৰিব বিচৰা নাই। তেনেকৈ হ'লে মানে কি বুলি কয়, কোনো এটা পলিটিকেল পাৰ্টিক ইয়াতে ছাপোৰ্ট কৰি পেলাই কমেণ্ট নকৰোঁ। বাকী যি কি নহওক, চৰকাৰ যাৰেই নাথাকে বাৰু, কিন্তু কথাটো হ'ল যে এতিয়া মোৰ মতে এডভাৰটাইজমেণ্ট ওলাব জানো? মোৰ মতে ওলোৱাৰ চান্সেছ এতিয়াও কম আছে। কি বুলি কয়, ইলেকশ্যনৰ পাছতো মোৰ মতে ৰিজাল্টৰ পাছতে চাগে ওলাব। ক'ব নোৱাৰি, APSCৰ কথা আজিকালি ধৰিব নোৱাৰোঁ। সেইটো কাৰণে মই ভালকৈ খবৰ নোলোৱাও হ'লোঁ বাৰু তেওঁলোকৰ লগত। তেওঁলোকৰ যোনখিনি আছিলে, যোনখিনি চ'ৰ্চেছ আছিলে, সেইখিনিও ভালকৈ ইনফৰ্মেশ্যন নিদিয়াৰ কাৰণে মই আজিকালি খবৰ নলওঁ। চ' সেইটো কাৰণে মই আপোনালোকক নকওঁ কেতিয়া ওলাব কি নাই। কিন্তু মই যদি মোৰ নিজৰ ফালৰ পৰা কওঁ, তেতিয়াহ'লে হয়তো ওলোৱাৰ সম্ভাৱনা কমেই আছে ইলেকশ্যনৰ ৰিজাল্টৰ আগত। ৰিজাল্ট মে' 4 তাৰিখে দিব। চ' লেটছ চি কি হয়। বাকী আপোনালোকে নিজৰ ডেম'ক্ৰেটিক ৰাইটটো কাইলৈ কৰিব, ভোটিং দিব। বাকী ভোটিং কাইলৈ কি বুলি কয়, নিজৰ ভোটটো কাষ্ট কৰিব, নিজৰ বিবেচনা কৰি পেলাই, ঠিক আছে। চ' এইখিনিয়ে জনালোঁ। আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে, যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কৰ্চ এভেইলেবল আছে 325ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ কৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত। বাকী মেথছ, এপটিটিউড, ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু কভাৰ কৰা হৈছে। আৰু কোনোবাই আগতে মোৰ পৰা কিবা মেটেৰিয়েলছ লৈ থ'লে জনাই দিব। আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী PNRD আছামৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। আছাম ৱেৰহাউচ মেনেজাৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 175ত। কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কৰ্চ এভেইলেবল আছে 275ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সামৰ ফুল কৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ফুল কৰ্চ পাই যাব। ADRE DSS DME আছাম পুলিচ, তাৰপিছত গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্ট এক্সামছবিলাকৰ কাৰণে মেটেৰিয়েলছ পাই যাব। লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজো পাই যাব। APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125ত। ইয়াতে হোৱাটছএপ নাম্বাৰত মেছেজ কৰি জনাব পাৰে 9706557851। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপটিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত। এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। এনে কৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু চইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ পৰা কৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলোঁ যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কৰ্চ লাগে, কৰ্চৰ কণ্টেক্টখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে গোটেই কৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবা যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব। এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।